যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জেইল ৰোড হেমবৰুৱা পথ শাখা সমিতি আৰু ব্ৰিলিয়েন্স একাডেমীৰ সহযোগত বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন। বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত দিৱসটি উদযাপন কৰাৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ন্যূনতম 5টাকৈ গছপুলি ৰোপণ কৰে। যোৰহাটতো AJYCPৰ জেইল ৰোড হেমবৰুৱা পথ শাখা সমিতি আৰু ব্ৰিলিয়েন্স একাডেমীৰ সহযোগত যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু ব্ৰিলিয়েন্স একাডেমীৰ প্ৰাংগণত JMCHৰ বিষয়ববীয়া যোৰহাটৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আৰু AJYCPৰ যোৰহাট জিলা সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। ন্যূনতম 5টা গছপুলি JMCHৰ প্ৰাংগণত ৰোপণ কৰি আটাইকেইটা পুলিৰ চোৱা চিতাৰ দায়িত্ব পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে AJYCPৰ বিষয়ববীয়াসকলে। হয় চাওক, আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ অসমৰ শাখা সমিতিসমূহে ন্যূনতম 5টাকৈ গছপুলি ৰোপণ কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰিছে। আৰু আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট মহানগৰ সমিতিৰ অন্তৰ্গত জেইল ৰোড হেমবৰুৱা পথ শাখা সমিতি আৰু স্থানীয় আমাৰ যি ব্ৰিলিয়েন্স একাডেমী আছে, এই ব্ৰিলিয়েন্স একাডেমীৰ উদ্যোগত আমি যোৰহাট নগৰৰ মাজমজিয়াত থকা যিখন আমাৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়, এই চিকিৎসা মহাবিদ্যালয়ত আমি গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে। আৰু এই কাৰ্যসূচী ৰূপায়ণ কৰি আমি এটা কথাই আজি ইয়াত ক'ব বিচাৰিছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যিকেইজোপা গছপুলি ইয়াত ৰোপণ কৰিব, সেই গছপুলিকেইজোপা আজি ৰোপণ কৰি আমি দায়িত্ব নাসামাৰোঁ। অহা বছৰলৈকে আমি তাক লালন পালন কৰি কেনেধৰণে এজোপা ভাল বৃক্ষত পৰিণত কৰোঁ, তাৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চোৱা চিতাৰ দায়িত্ব লৈছে গোটেই বছৰটোৰ কাৰণে। প্ৰত্যেকজোপা গছপুলিত আমি এটাকে আমাৰ সতীৰ্থক তাত নিয়োজিত কৰিম। আৰু ইয়াত যিহেতু আমাক চিকিৎসা মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ আৰু অধীক্ষক ডাঙৰীয়াও ইয়াত সহযোগিতা আগবঢ়াইছে আৰু তেখেতসকলৰ মহাবিদ্যালয় কৰ্তৃপক্ষৰ পৰাও যিসকল লোক আছে ইয়াত চোৱা চিতাৰ দায়িত্ব তেখেতসকলেও লৈছে। গতিকে আমি আশা কৰিম যে বিশ্ব পৰিৱেশ দিৱস আচলতে সঁচা অৰ্থত ৰূপায়ণ কৰি আমাৰ যি দূষিত পৰিৱেশ হৈছে, তাপমাত্ৰা বৃদ্ধি হৈছে, তাৰ প্ৰতি লক্ষ্য ৰাখি এই 5 জুন তাৰিখটোৱে নহয়, আমি যাতে আমাৰ বৃক্ষ আমি নাকাটো, যাতে এজোপাও বৃক্ষ আমি নাকাটো আৰু আমি বৃক্ষ পাৰিলে ৰোপণ কৰি তাক সতেজ কৰিব পাৰিব লাগে। আৰু পৰিৱেশ দিৱসৰ আচল যি অৰ্থ, সেই অৰ্থ যাতে কাৰ্যলৈ ৰূপান্তৰিত হয়, তাৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গুৰুত্ব অনুভৱ কৰিছোঁ। এইটো এটা ভাল সুন্দৰ পদক্ষেপ। বৃক্ষৰোপণ একচুৱেলি আপোনাৰ এই আজি 5 জুনত যিটো বিশ্ব পৰিৱেশ দিৱস, ইয়াতো বৃক্ষৰোপণ মই ভাবোঁ প্ৰায়খিনিয়ে কৰি থাকে। কিন্তু তেখেতলোকৰ এটা উদ্দেশ্য মোৰ ভাল লাগিছে, তেখেতলোকে সংখ্যাটো বেছি লোৱা নাই, 5টা পুলি ৰৈছে ৰুব, কিন্তু তেখেতলোকে তাৰ প্ৰতিপালন কৰিম বুলি কৈ চাব কেনেকৈ, সেইটো এটা বেছি গুৰুত্বপূৰ্ণ বিষয়। আৰু আপোনালোকে জানে আৰু নতুনকৈ কথা একো নাই, কিয় এইবিলাক আজিকালি যিখিনি আপোনাৰ ধৰি লওক এই ক্লাইমেট চেঞ্জ হৈ আছে, গ্ল'বেল ৱাৰ্মিং হৈ আছে, সেইবিলাক কাৰণে আপোনাৰ সেইখিনি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পৰা যায়, কেনেকৈ কণ্ট্ৰল কৰিব পৰা যায়, তাৰ কাৰণে সকলোৱে বহুতে লাগি আছে। বিশ্বৰ বিভিন্ন দেশৰ পৰা বিভিন্ন মানুহে তেনেকৈ বৈজ্ঞানিকসকলে কৰি আছে। খালি এটা কথা, আজি এই উপলক্ষে মই প্ৰথম কথা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক আৰু ব্ৰিলিয়েন্স একাডেমীক ধন্যবাদ জনাইছোঁ। দ্বিতীয় কথাটো হ'ল যে আমি আজি এইবাৰ যিটো থিম, আমি প্লাষ্টিকটো যিমান পাৰোঁ আমি নিজে সকলোৱে নিজৰ ইণ্ডিভিজুৱেল লেভেলত আমি বৰ্জন কৰিব লাগে নিজে। সেইটো আমি এতিয়া কথা অকল কৈ থাকিলে নহ'ব। এতিয়া মোৰ ঘৰত নাই প্লাষ্টিক বটল, আপুনিও তেনেকৈ কৰিব লাগিব, তেনেকৈ কৰিলেহে আমাৰ হ'বগৈ। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়, বাকী আমাৰ গেনব্লাইজত হয়। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়, এইটো প্ৰেছ ষ্টীল বুলি কয়, গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকৈ গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চিষ্টম লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়, তেতিয়া পকাত দি দিলে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব, বালি মছলাটো ভৰাই দিলে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক
টাইম অফ আছাম।